ইফালে নগাঁৱৰ ৰহাত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান চেঙাজনৰ চৰকাৰী ভূমিত চলিব উচ্ছেদ অভিযান একাংশ বেদখলকাৰীয়ে দখল কৰিছিল চৰকাৰী ভূমি 10 দিনৰ ভিতৰত ভূমি খালি কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে ৰহাৰ খবৰ নগাঁৱৰ ৰহাত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান চেঙাজনৰ চৰকাৰী ভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ একাংশ বেদখলকাৰীয়ে দখল কৰিছিল চৰকাৰী ভূমি আৰু 10 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে 10 দিনৰ ভিতৰত ভূমি খালি কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে জাননী লাভৰ পাছতে নিজ নিজ স্থানলৈ ৰাওনা হৈছে উচ্ছেদিত লোকসকল ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে উচ্ছেদ অভিযান আৰু এবাৰ নগাঁৱৰ ৰহাত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান প্ৰশাসনে ইতিমধ্যে জাননী জাৰি কৰিছে আৰু তাৰ পাছতে উচ্ছেদিত লোকসকল নিজ নিজ স্থানলৈ যোৱা পৰিলক্ষিত হৈছে ইয়াত যিখিনি এতিয়া উচ্ছেদ কৰি আহিছে এইখিনি ধৰক আমাৰ ইয়াতে জন্ম ইয়াতে থাকোঁ এই ইপাৰৰ পৰা সিপাৰ আহিছোঁ এতিয়া 2 কথা 3 কথা মাতি লৈ পেলাই আমি ইয়াত বহুত দিনৰ পৰা আছোঁ এতিয়া আৰু ইয়াত উচ্ছেদ কৰি দিলোঁ আমি যাবলৈ কোনো জেগা নাই আমি ইয়াতে থাকিব লাগিব ইয়াৰ পৰা আমাৰ জেগাৰ কোনো অন্য কোনো ঠাই নাই এইখিনিতে থাকিব লাগিব আমি সৰুৰ পৰা ইয়াতে আছোঁ আমাৰ মানে খাজনা চলি আছে আৰু আপোনাৰ এই মাটিখানত আমাৰ কাগজ পত্ৰ সব ক্লিয়াৰ আমি এৰে মানুহ 65 চনৰ কাগজ আছে 70 আছে মানে আমি এৰে ডকুমেন্ট ইফালে নগাঁৱৰ ৰহাত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান চেঙাজনৰ চৰকাৰী ভূমিত চলিব উচ্ছেদ অভিযান একাংশ বেদখলকাৰীয়ে দখল কৰিছিল চৰকাৰী ভূমি 10 দিনৰ ভিতৰত ভূমি খালি কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে ৰহাৰ খবৰ নগাঁৱৰ ৰহাত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান চেঙাজনৰ চৰকাৰী ভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ একাংশ বেদখলকাৰীয়ে দখল কৰিছিল চৰকাৰী ভূমি আৰু 10 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে 10 দিনৰ ভিতৰত ভূমি খালি কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে জাননী লাভৰ পাছতে নিজ নিজ স্থানলৈ ৰাওনা হৈছে উচ্ছেদিত লোকসকল ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে উচ্ছেদ অভিযান আৰু এবাৰ নগাঁৱৰ ৰহাত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান প্ৰশাসনে ইতিমধ্যে জাননী জাৰি কৰিছে আৰু তাৰ পাছতে উচ্ছেদিত লোকসকল নিজ নিজ স্থানলৈ যোৱা পৰিলক্ষিত হৈছে ইয়াত যিখিনি এতিয়া উচ্ছেদ কৰি আহিছে এইখিনি ধৰক আমাৰ ইয়াতে জন্ম ইয়াতে থাকোঁ এই ইপাৰৰ পৰা সিপাৰ আহিছোঁ এতিয়া 2 কথা 3 কথা মাতি লৈ পেলাই আমি ইয়াত বহুত দিনৰ পৰা আছোঁ এতিয়া আৰু ইয়াত উচ্ছেদ কৰি দিলোঁ আমি যাবলৈ কোনো জেগা নাই আমি ইয়াতে থাকিব লাগিব ইয়াৰ পৰা আমাৰ জেগাৰ কোনো অন্য কোনো ঠাই নাই এইখিনিতে থাকিব লাগিব আমি সৰুৰ পৰা ইয়াতে আছোঁ আমাৰ মানে খাজনা চলি আছে আৰু আপোনাৰ এই মাটিখানত আমাৰ কাগজ পত্ৰ সব ক্লিয়াৰ আমি এৰে মানুহ 65 চনৰ কাগজ আছে 70 আছে মানে আমি এৰে ডকুমেন্ট NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা